চিৰাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত 120 নম্বৰ বুথত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মাজত বিভিন্ন মাধ্যমত প্ৰকাশ কৰা এইবাৰৰ 123 সংখ্যক মন কী বাত অনুষ্ঠানত আজি ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন বুথত দলীয় কৰ্মীসকলে অনুষ্ঠান উপভোগ কৰে। চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী চাতিয়ানগুৰিত আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ তথা চিৰাঙৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ তত্ত্বাৱধায়ক সুভাষ দত্তৰ লগতে চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ে দলীয় সতীৰ্থৰ সৈতে বিজনী চাতিয়ানগুৰি 120 নম্বৰ বুথত দূৰদৰ্শন যোগে উপভোগ কৰে। এই অনুষ্ঠানটোত থুৰিবাৰী ব্লক বিজেপিৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰায়সহ উল্লেখিত বুথটোৰ সদস্যসকল উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি অসমৰ বড়োভূমিৰ ফুটবল খেলৰ বিষয়ে উল্লেখ কৰে আৰু খেলৰ জৰিয়তে খেলুৱৈসকলে দেশক প্ৰতিনিধিত্ব কৰিছে বুলি উল্লেখ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। বিজনী বিধানসভা সমষ্টিৰ 120 দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত শুনাৰ সৌভাগ্য হ'ল। আমাৰ জিলাৰ সভাপতি, মণ্ডল সভাপতি, বুথ সভাপতিৰ লগতে আমাৰ দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল তথা ৰাইজৰ উপস্থিতিত এই মন কী বাত অনুষ্ঠানৰ পিছত আমি বুথ কী বাত আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানতো অংশগ্ৰহণ কৰিলোঁ। অলপ আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ ৰাইজৰ লগত আমি আলোচনা কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মোক এইবাৰ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত থুৰিবাৰী যিটো আমাৰ পৰিষদীয় সমষ্টি তাত তত্ত্বাৱধায়কৰ দায়িত্ব দিছে আৰু এই সময়খিনিত মই আজি এই মন কী বাত অনুষ্ঠানৰ যোগেদিয়ে মিছন বিটিআৰ আমাৰ যিটো মিছন আমি আৰম্ভ কৰিছোঁ